মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই কক্ষাৰ এই ক্লাছলৈ তোমালোকক মই তোমালোকৰ গায়ত্ৰী মেমে স্বাগতম জনাইছো আৰু আমি আজি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 2 অৰ্থাৎ বহুপদ ইংৰাজীত কি কয় বহুপদটো পলিনমিয়েল আহা আমি এতিয়া আৰম্ভ কৰো আমাৰ নতুন এটা চেপ্টাৰ বহুপদ এতিয়া চাবা বহুপদ শব্দটোৰ পৰা তোমালোকে বুজিছা বহু আছে আৰু কি আছে পদ আছে বহু মানে কেইবাটাও পদ থাকিব যত এবিলাকে কি হ'ব বহুপদ পদৰ পদটো পদ কাক কয় তোমালোকে আগতে পঢ়ি আহিছা 7ত পঢ়িছা হয়নে কাক কয় এতিয়া চাবা ইয়াত এই বহুপদ বিলাক মই যদি তোমাৰ লিখো বহুপদত কি থাকিব চলক থাকিব চলকক আমি কিহেৰে বুজাও x y z এবিলাকেৰে বুজাও এই বহুপদ বিলাকত কি থাকে চলক থাকে ধ্ৰুৱক থাকে হয়নে চলকত কি আমি বুজাও সাধাৰণতে নৰমালি আমি চলক কোনবিলাকক লওঁ স্মল লেটাৰ x y z আৰু ধ্ৰুৱক তোমাৰ যিকোনো সংখ্যা √2 হ'ব পাৰে 5 হ'ব পাৰে -5 হ'ব পাৰে এইবিলাক এই দুইটা ই অকলেও এটা বহুপদ হ'ব পাৰে ইহতো এটা অকলে বহুপদ হ'ব পাৰে যেনেকৈ মই তোমাৰ উদাহৰণ স্বৰূপে এটা লওঁ এটা উদাহৰণ ললো মই 2x আৰু এফালে মই এটা ললো এটা ধ্ৰুৱক লওঁ মই 4 এটা তোমালোকৰ মনত আহিব পাৰে যে মই কলো যে চলকো থাকে ধ্ৰুৱকো থাকে সিহঁত কিন্তু অকলেও এটা কি হ'ব পাৰে বহুপদ হ'ব পাৰে এটা এটোতে চোৱা তোমাৰ 2x ত ইয়াত x ইয়াত আছে তোমাৰ x চলকটো আছে আৰু চলকৰ লগত কি পূৰণ হৈ আছে 2 দুইটো কি বুলি কয় চলকটোৰ কি বুলি কয় সহগ বুলি কয় মনত আছে নে কোফিচিয়েন্ট এটো হল সহগ তেনেহলে ইয়াত আমাৰ ঘাত কিমান ইয়াত x ৰ এটো কি বুলি কয় ঘাত তাৰ মানে কিহেৰে গঠিত এটো কি আৰু কি চিন আছে ইহঁতৰ মাজত কি চিন হৈ আছে চলক আৰু সহগৰ কেনেকে ৰিলেচন হৈ আছে সিহঁতৰ কোনটো অপাৰেচন দি পূৰণ হৈ আছে তাৰ মানে এটো এটা বহুপদ পদ কেটা ইয়াত আছে পদ কেটা আছে এটো এটা পদ থকা এটা বহুপদ যদি মই অকল x লিখো তেতিয়াহলে তোমালোকে ভাবিবা নেকি নাই ইয়াতো দুইটো নাই তেতিয়াহলে কি আছে বাই ডিফল্ট x ৰ লগত কি পূৰণ হৈ আছে এক এটা পূৰণ হৈ আছে নাই তাৰ মানে এটো ক্ষেত্ৰত এটো যদি মই বহুপদ লওঁ তেতিয়াহলে সহগ কি হ'ব এক হৈছে চলকৰটো ক্লিয়াৰ হৈছে নেক্সট তো চাবা 4 ইয়াতটো চলক নাই তোমালোকে ভাবিবা যে এটো চলক নাই যদি ই কেনেকে তোমাৰ বহুপদ হল কিন্তু ইয়াৰ লগত মই 4টোৰ লগত এক এটা আছে নাই মই এটো কেনেকে লিখিব পাৰো লিখিলো নে এটো চলকৰ ৰূপত ইয়াত এতিয়া তোমাৰ 0 টো কি হ'ব ঘাত হ'ব ইয়া x টো হল তোমাৰ চলক আৰু এটো আৰু দুটামান কন্ডিশন আছে তোমাৰ বহুপদ হ'বলৈ হলে বহুপদ হ'বলৈ হলে চলকৰ ঘাত সদায় বিয়োগাত্মক আগৰ ক্লাছত মই কৈছিলো নহয় হ'ব লাগিব অবিয়োগাত্মক মানে কি আছিলে অবিয়োগাত্মক অখণ্ড সংখ্যা তাৰ মানে কিহৰ পৰা আৰম্ভ হ'ব শূন্যৰ পৰা আৰম্ভ হ'ব প্লাস নাম্বাৰ বিলাক যোগাত্মক সংখ্যা বিলাক মানে আমি এটোক আৰু বেলেগ ভাষাত কি ক'ব পাৰো পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো কি হ'ব নোৱাৰে ভগ্নাংশ ই ভগ্নাংশ ঘাত কেতিয়াও হ'ব নোৱাৰে নিগেটিভ ঋণাত্মক সংখ্যা হ'ব নোৱাৰে একেটা কেতিয়াও হ'ব নোৱাৰে কি হ'ব নোৱাৰে একেটা ঘাত হ'ব নোৱাৰে যদি একেটা থাকে তেতিয়াহলে সি এটা কি নহয় বহুপদ নহয় এটা ধৰা মোৰ এনেকুৱা ধৰণৰ এটা বস্তু যদি মই দিও √x আছে ধৰা এটা x ক যদি মই ঘাতকীয় ৰূপত লিখো কি আহিব √, মানে কিমান হাফ এটো বহুপদ হ'বনে বহুপদ নহয় তো বহুপদ নহয় যদি মই এনেকুৱা লিখো ধৰা y টু দি পাৱাৰ y টু দি পাৱাৰ 3/4 লিখিলো এটো হ'বনে নহয় কাৰণ ইয়াৰ ঘাতটো কি
ভগ্নাংশ আকাৰত আছে এতিয়া বহুপদক আমি প্ৰকাশ কেনেকৈ কৰোঁ বহুপদক আমি প্ৰকাশ px fx gx সাধাৰণতে আমি এনেকুৱা ধৰণৰ বহুপদবিলাক লিখো পলিনমিয়েল বিলাক এটুকা যদি এতিয়া তেতিয়া ইয়াত কি আহিব পলিনমিয়েল ইন কি x xৰ বহুপদ xৰ fx টো xৰ বহুপদ gx টো xৰ বহুপদ হেতু যদি মই চলকটো যদি মই হলাই লিখো আমি এনেকৈ লিখিব পাৰো তেতিয়া বহুপদটো কিহত আহিব চলকটো কি হ'ব চলকটো বুজি পাইছানে এখিনি হল এতিয়া আমি কি পালো বহুপদ হবলৈ হলে তাত ধ্ৰুৱক থাকিব চলক থাকিব হয়নে আৰু কি হ'ব লাগিব চলকৰ ঘাতটো কি হ'ব লাগিব অবিয়োগাত্মক অখণ্ড সংখ্যা হ'ব লাগিব নহলে সি বহুপদ নহয় সো বহুপদ ডেফিনেশনটো চাই লওঁ বহুপদ এনে এটা অভিব্যক্তি হিচাপে সংজ্ঞায়িত কৰা হয় য'ত চলক ধ্ৰুৱক আৰু ঘাত অন্তৰ্ভুক্ত আছে নে চলক ধ্ৰুৱক আৰু ঘাত আছে বহুপদত প্ৰতিটো চলকৰ মাত্ৰা ধনাত্মক পূৰ্ণ সংখ্যা বা শূন্য ধনাত্মক পূৰ্ণ সংখ্যা মানে কি হ'ব পূৰ্ণ বুজিকিনি প্লাস হয় 0 পৰা আৰম্ভ কৰি 1 2 3 4 আদায় পজিটিভ নাম্বাৰছ আহিব বহুপদ সাধাৰণতে px fx gx আদিৰে প্ৰকাশ কৰা হয় হৈছে নে এতিয়া আমি কেইটামান উদাহৰণ কৰো আহা কি দিছে তলৰ বীজগণিতীয় অভিব্যক্তিসমূহৰ বাবে প্ৰদত্ত অভিব্যক্তিটো বহুপদ হয় নে নহয় তোমাক পৰীক্ষা কৰিবলৈ দিছে মানে এক চেক কৰিবলৈ দিছে একিটা বহুপদ হয় নে নহয় বহুপদ হবৰ কাৰণে মই কি কৈছিলো তাত চলক থাকিব ধ্ৰুৱক থাকিব আৰু চলকৰ ঘাতটো কিহত হ'ব লাগিব অবিয়োগাত্মক অখণ্ড সংখ্যা এটা হয় নে নহয় হেতু বস্তুত আমি চেক কৰিম এটা এই প্ৰথমটোৰ কাৰণে চোৱা ইয়াত x ৰ ঘাত কি 1 হয়নে বাকিটো 1 মানে কি যোগাত্মক অখণ্ড সংখ্যা অবিয়োগাত্মক অখণ্ড সংখ্যা গতিকে এটুত আমাৰ কি হ'ব পিছৰটো চোৱা পিছৰটোত ঘাত কি ইয়াত 2 আছে ইয়াত 1 আছে হয় না নহয় গতিকে এটু হ'ব নহয় হ'ব পিছৰটো এটুত চোৱা 3 নম্বৰটো 3 2 ইয়াত আছে 1 গতিকে এটুটো কি হ'ব হ'ব হৈছে নেক্সট টু চোৱা ইয়াতে কি হ'ব 6 আছে 4 আছে 2 আছে 1 আছে হয়নে গতিকে এটু কি হ'ব বহুপদ হ'ব নে হ'ব এটুত চোৱা এটু ইকুৱেল টু মই কি লিখিব পাৰো 1 বাই আছে যেতিয়া তোমাৰ চলকটো তোমাৰ হেৰিত থাকিব এটু কি হয় এটু হৰ ইয়াত থাকিলে টু দি পাৱাৰ কি আহিব লব ইন্ডিসেস মতে এটু মাইনাস অহাৰ লগে লগে এটু কি হৈ যাব বহুপদ নহয় এটু মই এক্সাম্পল দেখুৱাইছিলো নহয় এটু নহয় জানো এতিয়া ইয়াৰ ঘাতটো কি আহিলে ভগ্নাংশ আহি গল গতিকে এটু হ'বনে নহয় তাৰপিছত চোৱা ইয়াতো ঠিক তেনেকৈ এটুৰ হৰ আছে গতিকে এটুটো কি হ'ব বহুপদ নহয় হৈছে নে বুজি পাইছা তাৰপিছত এটা নতুন বস্তু পাবা এটা বস্তু বহুপদৰ মাত্ৰা degree of a polynomial মই এটা যিকোনো এটা বহুপদ লওঁ 4x square plus 3x plus 5 এতিয়া ইয়াৰ ঘাত কিটা চলকৰ ঘাত কি আছে এটুৰ আছে x ৰ ঘাত 2 তাৰ পিছৰটোৰ আছে পদটোত সেকেন্ড পদটোত কি আছে 1 ঘাত কিটা হে কিটা কিন্তু যেটা মই এই বহুপদটোৰ মাত্ৰা বা ডিগ্ৰী বুলি কম মাত্ৰা বুলিও পাব পাৰা প্ৰশ্নত ডিগ্ৰী বুলিও পাব পাৰা দেই এইটো যদি মই লম ইহতৰ কোন কিটা লম ডাঙৰটো লম তাৰ মানে এই বহুপদটোৰ মাত্ৰা বা ডিগ্ৰী কিমান হ'ব 2 হ'ব তাৰ মানে এটা বহুপদৰ উচ্চতম ঘাতটোৱে বহুপদটোৰ কি হ'ব ডিগ্ৰী বা মাত্ৰা হ'ব ধৰিব পাৰিছানে এটো চোৱা বহুপদৰ মাত্ৰা ডেফিনেশনটো মই যেটো কলো এটা চলকৰ বহুপদত চলকৰ উচ্চতম ঘাত দেখিছান নাই ঘাতক বহুপদটোৰ মাত্ৰা বা ডিগ্ৰী বোলা হয় যদি ধ্ৰুৱক বহুপদ হয় তেতিয়া হলে কি হ'ব এটা মই ধৰণ ললো ধ্ৰুৱক বহুপদ এটা ধ্ৰুৱক শব্দটোৰ পৰা তোমালোকে গম পাইছা নে কেনেকুৱা হ'ব ক'ব পাৰিবানে
যিকোনো এটা সংখ্যা -5 এইটো মই কেলেকে লিখিব পাৰো এইটো লিখিব পাৰো তাৰ মানে এইটো ধ্ৰুৱক বহুপদৰ মাত্ৰা কি হ'ব সদায় কি 0 বুজি পাইছানে ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় 0 হ'ব মনত ৰাখিবা এতিয়া চাও উদাহৰণ কেইটামান চাও হা তলত দিয়া বহুপদসমূহৰ ডিগ্ৰী বিচাৰা এতিয়া আমাক বহুপদ বুলি দিছে দেখিছানে গোটেই কিটা প্ৰতিটো চলক চোৱা ডিগ্ৰীটো আমি উলিয়াম বাৰু ঘাত কিটা চবতে কিহত আছে অবিয়োগাত্মক অখণ্ড সংখ্যা আছে নাই আছে না প্ৰতিটো চলকৰে ঘাত গতিকে এইকেইটা বহুপদ হয় সেই কাৰণে বহুপদ হয় কাৰণে তাক আমাৰ কি উলিয়াবলৈ দিছে ইয়াৰ মাত্ৰাটো আমাক উলিয়াবলৈ দিছে এটা প্ৰথমটো আমাৰ আছে 4x + 2 4x ত চলক এটোৱে আছে ইয়াত কিমান 1 গতিকে ইয়াৰ ডিগ্ৰী কিমান হ'ব কোৱাচোন কিমান আহিব গুড 1 ডিগ্ৰী বা মাত্ৰা কিমান আহিব 1 নেক্সটত চোৱা ইয়াত আছে 2 ইয়াত আছে কি 1 ডাঙৰ কোনটো এইটো হয় না নহয় গতিকে ডিগ্ৰী কিমান হ'ব 2 হৈছে পিছৰটো চোৱা এইটো 3 2 এইটো 1 এইটো তোমালোকে ক'ব পাৰে এইটো হ'ব কিন্তু ইয়াৰটো জানো চলক এইটো ধ্ৰুৱকহে ধ্ৰুৱকটো যিকোনো সংখ্যা হ'ব পাৰে ধ্ৰুৱকটো যিকোনো সংখ্যা হ'ব পাৰে যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে গতিকে ইয়াত আমাৰ যেহেতু এটো আমাৰ কনসিডাৰ কৰিবলগীয়া নাই আমাৰ ইয়াত x ৰ ঘাত কেইটা চোৱা এটা 3 এটা 2 এটা 1 গতিকে আমাৰ ডিগ্ৰী কোনটো হ'ব 3 হ'ব হৈছে তাৰ পিছৰটো চোৱা তাৰ পিছৰটো এটো আছে 6 4 2 1 গতিকে আমাৰ ডিগ্ৰী কোনটো আহিব লাষ্টৰটোত আমাৰ ডিগ্ৰী কি হ'ব কোৱাচোন 6 আহিব কাৰণ গোটেই কিটাৰে ভিতৰত ডাঙৰটো কি 6 এতিয়া চাবা এতিয়া আমাৰ গোটেই ঘাত ভিৰাক ইয়াত আমাৰ ডাঙৰৰ পৰা সৰুলে দিয়া আছে কেতিয়াবা তোমালোকক কনফিউজ কৰিবৰ কাৰণে ডাঙৰৰ পৰা সৰুলে নিদিবও পাৰে মাজতো থাকিব পাৰে মই এটা উদাহৰণেৰে বুজাইছো তোমালোকক এটো ধৰা 6u - 4u² + 5u³ + 6 এনেকে আছে এটোটো বাৰু তোমাৰ সৰুৰ পৰা ডাঙৰলে হ'ল ন আৰু এটা ল প্লাস 9u 5 প্লাস u to the power 4 ইয়াতে চোৱা মই গোটেইকেইটা খেলি মেলিকে দিছো নে 1 2 3 পিনে 5 ফালে 4 কিন্তু তোমালোকে সাত অবজাৰ্ভ কৰিব লাগিব ইয়াতকে সবতকে ডাঙৰ কোনটো 5 টো হয় না নহয় গতিকে আমাৰ ইয়াতো ডিগ্ৰী কি আহিব 5 টো হ'ব ধৰিব পাৰিছা নে এটো আহিব এটা চোৱা বহুপদৰ থকা পদসমূহ বহুপদত কিমানটা পদ থাকে এতিয়া বহুপদৰ পদ হল অভিব্যক্তিৰ সেই অংশ যিবোৰক সাধাৰণতে প্লাস বা মাইনাস চিহ্নৰে পৃথক কৰা হয় এতিয়া এটো চোৱা প্লাস বা মাইনাস চিহ্নৰ এটো এটা পদ পইচা তোমালকে এটো এটা পদ মই আৰম্ভণিতে কৈছিলো এটো এটা পদ হয় না নহয় এই পদটো x² ৰ লগত এটো কি আছে এটো সহগ আছে x ৰ লগত এটো কি আছে সহগ আছে এই যেতিয়া কিন্তু এটোক আমি কি বুলি ধৰিছো এটা পদ বুলি ধৰিছো কাৰণ হিহতৰ মাজত প্লাস বা মাইনাস চিহ্ন নাই যেতিয়া প্লাস বা মাইনাস চিহ্ন থাকিব যোগ বা বিয়োগ হৈ থাকিব তেতিয়াহে হিহতক আমি এটা পদ বুলি ধৰিম উদাহৰণ ললো মই তোমাৰ এটো যেহেতু ইহতৰ মাজত পূৰণ চিহ্ন আছে হেতু কাৰণে ই এটা পদ এটো এটা পদ কিন্তু ইয়াকে এটো পদকে মই কিহেৰে বুজাইছো যোগ চিহ্নেৰে বুজাইছো না নাই গতিকে এটো এটা পদ হৈ গল তাৰ মানে দুটা পদ আৰু যেহেতু এটো আছে ইয়াত পদৰ সংখ্যা কেটা হৈ গল 3টা হৈ গল কিন্তু ইহতৰ মাজত পূৰণ চিহ্ন আছে পূৰণ চিহ্ন থকা মানে হিহতক আমি সেপাৰেটলি নধৰো সহগ আৰু সহগ যাৰ চলকৰ সহগ থাকিব হিহত এটা পদ বুলি কনসিডাৰ কৰিম আমি প্লাস আৰু মাইনাস থাকিলেহে হিহত কি হ'ব বেলেগ বেলেগ পদ হ'ব উদাহৰণ ললে বুজি পাবা এতিয়া ধৰা মই ললো 2u 5x + 6y z এতিয়া ইয়াত কেটা পদ আছে কোৱা 3টা নেকি চাবা 3টা কেনেকে নহয় ব্ৰেকেটত আছে মই ব্ৰেকেট ভাঙি দিম 2u * 5x 2u * 6y z then কেটা পদ আহিল কেটা আহিলে দুটা কাৰণ ইয়াত প্ৰথমতে ইহত কি চিহ্নেৰে জড়িত হৈ আছিল ইয়াত
পূৰণ চিনেৰে এই প্লাছটো যেতিয়ালৈকে আহিল ইয়াক আমি এটা পদ বুলি নধৰো এইকেইটা এটা এটা পদ নহয় এই গোটেইটো মিলিহে এটা পদ হ'ব আৰু ইয়াৰ লগত যেতিয়া মই এইটো দি দিলো এইটো আৰু এটা পদ হৈ গ'ল এইটো দ্বিতীয় পদ ইহঁতকেইটা পূৰণ চিনেৰে লগত লাগি আছে গতিকে সিহঁত ছেপাৰেটলি এটা এটা পদ নহয় গোটেইকেইটা লগ লাগিহে এটা কি হৈছে পদ হৈছে মই আৰু এটা উদাহৰণ লওঁ তোমালোকৰ x² + 5x কেইটা পদ আছে দুটা কাৰণ মই তোমালোকক কৈছিলো এইটো এটা যোগ বা বিয়োগ চিন নথকালৈকে ইয়াত বিয়োগো দিব পাৰা তাকে যদি মই এইটো এনেকে লিখো তেতিয়া কেইটা হৈ যাব কেইটা পদ হৈ যাব তিনটা পদ হৈ যাব কাৰণ ইহঁতৰ মাজত আগতে মোৰ 5 আৰু x ৰ মাজত কি আছিলে পূৰণ আছিলে পূৰণ হোৱাৰ লগে লগে সিহঁত বেলেগ পদ নহয় সিহঁত এটাই পদ কিন্তু ইয়াত মই কি চিন দিছো প্লাছ দিলো বা মাইনাছ দিলো যি নিদিয়া প্লাছ বা মাইনাছে দিব লাগিব তেতিয়াহ'লে এইটো এটা থাকিব লাগিব তোমাৰ তেতিয়াহ'লে ইহঁত কেইটা পদ হৈ যাব ইয়াত তিনটা পদ আৰু ইয়াত কেইটা হ'ব দুটা পদ বুজি পাইছা নিশ্চয় পদৰ যোগ বা বিয়োগতহে সদায় হৈ থাকিব লাগিব প্লাছ বা ডিভিজন হলে সৰি পূৰণ বা হৰণ হৈ থাকিলে সিহঁত বেলেগ বেলেগ পদ নহয় এটা পদতে থাকিব পাৰে যেনেকৈ তোমাৰ যদি মই হৰণ দিওঁ x/y এইটো কি হ'ব এটা পদ যদি মই x/y + 2 লিখিলো এটা কেইটা পদ হ'ব দুটা পদ হ'ব এইখিনি আমাক এতিয়া নালাগে খালি এইখিনি বস্তু মনত ৰাখিবা নেক্সট চাওঁ আমাৰ বহুপদসমূহৰ প্ৰকাৰ বহুপদক আমি দুটা ডাঙৰ ডাঙৰ ভাগত ভগাব পাৰো এটা হ'ল তোমাৰ কিমানটা পদৰ সংখ্যা আছে এতিয়া মই জাস্ট বুজালো যে তোমালোকক পদ বুজালো নে নাই সেই পদবিলাকৰ কিমানটা পদ থাকিব তাৰ ওপৰত বেছ কৰি তিনটা ভাগ কৰিছো আৰু এই ডিগ্ৰীৰ ওপৰত ভাগ কৰিও তোমালোকক তিনটা ভাগে লাগিব তিনটা ভাগ আছে হৈছে এতিয়া পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰথমটো কি আছে এক পদ দুটা থাকিলে দ্বিপদ তিনটা থাকিলে ত্ৰিপদ হৈছে নে এক পদ মানে পদ এটা x হ'ব পাৰে 4 হ'ব পাৰে বহুদ্বিপদ x + 4 দুটা পদ আহিল নে 2x + 9 দুটা পদ x² + 2x + 3 কিন্তু পদবিলাক কি হ'ব লাগিব বিসদৃশ হ'ব লাগিব সদৃশ হলে কি হৈ যাব যোগ বা হৈ যাব বা কি হৈ যাব পাৰে বিয়োগ হৈ যাব কাৰণ সদৃশ ৰাশিৰ মাজতে যোগ বা বিয়োগ হয় বুজি পাইছানে সেইটো বস্তু চাব লাগিব আমাৰ এক পদ হ'বলৈ হলে এটা পদ দ্বিপদত এইটো গোটেইকেইটা কি হ'ব লাগিব দুইটা পদ কি হ'ব লাগিব বিসদৃশ হ'ব লাগিব ঠিক তেনেকৈ ত্ৰিপদতো তিনিটা পদ কি হ'ব লাগিব বিসদৃশ হৈ যাব কাৰণ লগ লাগি সিহঁতৰ পদৰ সংখ্যা কি হ'ব কমি যাব যদি এক্সাম্পল এটা লওঁ তোমাৰ x² + মই লিখিলো 3x²। দেখাত কি যেন লাগিছে? দুটা পদ থকা যেন লাগিছে, কিন্তু দুইটা সদৃশ হয় নে নহয়? মই লগ লাগি পেলাই আল্টিমেটলি আমি কি পাম ৰিজাল্টটো? এক পদ হৈ গ'ল নে নাই? গতিকে আমাৰ কি হ'ব লাগিব? সদৃশ হ'ব নোৱাৰিব, বিসদৃশ হ'ব লাগিব। হৈছে? তাৰপিছত আহা আমি ডিগ্ৰীৰ ওপৰত ভিত্তি কৰি ৰৈখিক বহুপদ, তাৰমানে ইয়াৰ মাত্ৰা কিমান হ'ব? ৰৈখিক বহুপদৰ যিটো বহুপদ থাকিব ৰৈখিক বহুপদ বুলি কম, যদি তাৰ মাত্ৰা কি হ'ব? 1 হ'ব। মাত্ৰা 1, দ্বিঘাত মাত্ৰা 2, ত্ৰিঘাত মাত্ৰা 3। হৈছে নে? ধৰিব পাৰিছা? নাম্বাৰ অফ টাৰ্মছ অৰ্থাৎ পদৰ সংখ্যাৰ ওপৰত বেছ কৰি পেলাই তিনিটা ভাগ কৰিছো আমি, এক পদ, দ্বিপদ আৰু ত্ৰিপদ। এক পদক ইংৰাজীত কয় মনোমিয়েল, দ্বিপদক কয় বাইনমিয়েল আৰু ত্ৰিপদক কয় কি? ট্ৰাইনমিয়েল। তাৰপিছত মাত্ৰা বা ডিগ্ৰীৰ ওপৰত ভিত্তি কৰি পেলাই তিনিটা ভাগ কৰিছো, ৰৈখিক যাৰ মাত্ৰা 1 আৰু দ্বিঘাত বহুপদ যাৰ মাত্ৰা 2 আৰু ত্ৰিঘাত বহুপদ যাৰ মাত্ৰা 3। আমি অকমান ডিটেইলছত পঢ়ো আহা গোটেইকেইটা। এক পদ মাত্ৰ পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰথমটো আছিল আমাৰ এক পদ, মাত্ৰ এটা পদ থকা বহুপদ। এইকেইটা দেখিছানে? ধ্ৰুৱক এটাও দিব পাৰা, -5 -√2। হৈছে? এইটো হ'ল আমাৰ এক পদ। তাৰপিছত চাওঁ আহা দ্বিপদ, দুটা বিসদৃশ। কৈছিলো নে মই দুটা বিসদৃশ হ'বই লাগিব, কিন্তু ইম্পৰ্টেণ্ট পইণ্ট এইটো মনত ৰাখিবা। দুটা বিসদৃশ পদ থকা এটা বহুপদ, যেনেকে 4x² দুইটা বিসদৃশ হ'ল নে? দুটা বিসদৃশ হৈছে নে? এইটো ধৰ মই এনেকেও লিখিব পাৰো x³ + 1। হৈছে নে? দুটা পদ, দুটা বিসদৃশ পদ হ'ব। তাৰপিছত চাওঁ আমি ত্ৰিপদ, তিনিটা বিসদৃশ পদ থাকিব লাগিব, এটা, দুটা, তিনিটা। এটা উদাহৰণ কোৱাচোন, মই লিখো
ৱাইত কোৱা আমাৰ ধৰা মই যিটো লিখিম সেইটো y স্কয়াৰ কোৱা মাইনাস 6y তাৰপিছত মাইনাস 5 এটো এটা কি গুটেকেটা বিসদৃশ পদ হয় না নহয় গতিকে এটো এটা কি হ'ব ত্ৰিপদ তাৰ পিছতে আমি আহো ডিগ্ৰীৰ ওপৰত ভিত্তি কৰি প্ৰথমটো কি কৈছিলো ৰৈখিকটো ইংৰাজীত কি কয় লিনিয়াৰ পলিনমিয়াল অৰ্থাৎ ডিগ্ৰী কি থাকিব বহুপদটোৰ 1 আহিব সো এটো 1 এটোটো ধ্ৰুবক হে তো আমাক নালাগে গতিকে একিটা কি ৰৈখিক বহুপদ নেক্সট তো সোয়া দ্বিঘাত বহুপদ তাৰ মানে কি থাকিব ইয়াৰ মাত্ৰা কি হ'ব ম্যাক্সিমাম ঘাত কি আহিব 2 আহিব গতিকে 2 মাত্ৰাৰ বহুপদক দ্বিঘাত বহুপদ বোলা হয় এটো 2 ইয়াৰ 1 2 আছে না 2 টো যতে নাথাকক পজিশন জাগাটো ইম্পৰ্টেন্ট নহয় তাহাঁতৰ ম্যাক্সিমাম ঘাতটো চাবা হেতু হৈছে না নাই যদি এটো 2 এটো কি বুলি কব দ্বিঘাত বহুপদ বুলি কব তাৰ পিছত আহিলে তোমাৰ ত্ৰিঘাত বহুপদ 3 মাত্ৰাৰ বহুপদ ত্ৰিঘাত এটো হৈছে নে ক্লিয়াৰ হৈছে নে যিখিনি মই বুজাই দিলো হৈছে নাই ত্ৰিঘাত আমি পালো নাম্বাৰ অফ টাৰ্মছৰ ওপৰত পদৰ সংখ্যাৰ ওপৰত বেছ কৰি তাৰপিছত মাত্ৰাৰ ওপৰত বেছ কৰি তিনটা পাৰ্ট আমি শিকিছো বহুপদ এটা শূন্যবোৰ চাবা শূন্য ডেফিনেশনটো প্ৰথম পঢ়ি লওঁচোন ৰবা ধৰি লওঁ fx এটা বহুপদ fx ৰ সলনি gx থাকিব পাৰে কি থাকিব পাৰে px থাকিব পাৰে তেন্তে x ৰ সেইবোৰ মান যিবোৰৰ বাবে fx ৰ মান শূন্য হয় সেইবোৰৰ বহুপদটোৰ শূন্য বুৰা হয় অৰ্থাৎ যদি x a এৰ বাবে f a 0 তেন্তে x a বহুপদ fx ৰ এটা শূন্য মই এটা এক্সাম্পল লৈছো দুটা ভেৰিয়েবল দিলো 2x এটা ভেৰিয়েবলত লিখিবা এটা চলকত লিখিবা সদায় এটো মই নাম দিলো আমাৰ ইয়াত কি দিছো fx ন fx এতিয়া মই ইয়াত x ৰ মান বহুৱাম ইয়াতে f যদি মই তোমাৰ প্ৰথম 0 লিখিলো 0 লিখিলে এটো কি আহিব 0 স্কয়াৰ মাইনাস 2 ইনটু 0 প্লাস 1 তাৰ মানে ইকুৱেল টু কিমান পালো মই 1 পালো f যদি মই 1 বহুৱাম 1 স্কয়াৰ মাইনাস 2 ইনটু 1 প্লাস 1 তাৰ মানে মই কিমান পালো 1 মাইনাস 2 প্লাস 1 একে 2 ইকুৱেল টু কিমান পালো 0 তাৰ মানে এই একটোৰ কাৰণে মই ইয়াৰ মানটো কি পাইছো মই শূন্য পাইছো তেতিয়া একক fx ৰ কি বুলি কব শূন্য বুলি কব ধৰিব পাৰিছা নে যেতিয়া মই যি মানৰ কাৰণে এই ব্ৰেকেটত x ৰ যিটো মানৰ কাৰণে ইয়াৰ মানটো মই শূন্য পাম fx ৰ মানটো তেতিয়া fx বা a যিটো আমি বহুৱাম ইয়াৰ মানটো তেনেকৈ ইয়াৰ এটো কি a ইয়াত এটো হল এটো তেনেহলে ইয়াৰ কি বুলি কব শূন্য বুলি কব হেতুৱে x a ৰ বাবে যদি f 0 হয় পাইছো না নাই x a মই ইয়াত কি ললো 1 x 1 ৰ বাবে f1 কিমান হৈছে 0 হৈছে না গতিকে 1 fx ৰ এটা কি শূন্য ক্লিয়াৰ হৈছে নে বুজি পাইছা আহাচোন কেটামান আমি এক্সাম্পল কৰো উদাহৰণ তলত দিয়া চলকৰ মানবোৰ বহুপদটোৰ শূন্য নেকি পৰীক্ষা কৰা আমাক চেক কৰিবলৈ দিছে যে এই যে x ৰ মানটো দিয়া আছে এটো ইয়াৰ শূন্য হয় নে নহয় তেতিয়াহলে আমি ইয়াত কি কৰিম ইয়াৰ মানটো বহুৱাই দিয়া x ৰ ঠাইত কি বহুৱাম আমি হাফ মাইনাস হাফ বহুৱাম যদি আমি শূন্য পাওঁ তেনেহলে মাইনাস হাফটো এটোৰ কি হ'ব এটা শূন্য হ'ব fx is equal to 4x plus 2 একে কি বহুৱাম মই f minus half কি বহুৱালো মই x ৰ ঠাইত আমাক যিটো মান দিয়া আছে minus half equal to 4 into এটা পূৰণ আছে নাই x ৰ ঠাইত কি বহুৱাম মই minus half যেহেতু মাইনাস আছে সদায় আমি কিহত লিখিম ব্ৰেকেটত লিখিম plus 2 দুইৰে টু কাটা দুবাৰ গল 2 into minus 1 minus 2 plus 2 equal to কিমান পালা 0 তাৰ মানে minus half বহুৱাওতে মই এই বহুপদটোৰ মান কি পালো শূন্য পালো গতিকে minus half টো বহুপদটোৰ এটা কি শূন্য এটাকে
মাইনাছ হাফ বহুপদটোৰ এটা শূন্য বুজি পাইছা আৰু এটা উদাহৰণ লওঁ 2y স্কোৱাৰ মাইনাছ 3y প্লাছ 4 য'ত y ইকুৱেল টু কিমান দিছে তোমাৰ 2 দিছে ইয়াত আমাৰ কি হ'ব চলকটো কি y গতিকে মই ইয়াত ধৰো fy ইকুৱেল টু y 2 দিছে ন গতিকে মই y ঠাইত কি বহুৱাম 2 বহুৱাম মোক যিকেইটা মান দিছে মই সেইকেইটাৰ কাৰণে পৰীক্ষাটো কৰিম মই যিকোনো আৰবিট্ৰেৰিলি যিকোনো মান বহুৱাই নাথাকো প্লাছ 4 কিমান আহিব 2 ইনটু ইয়াত কিমান আহিব 4 minus 6 plus 4 8 minus 6 plus 4 যোগ কিটা একেলগ কৰা প্লাস থকা কিটা 8 4 কিমান আহিব 12 কিমান পালা 6 শূন্য হয় জানো নট ইকুৱেল টু কি 0 শূন্য পালো জানো আমি y ইকুৱেল টু 2 কাৰণে নাপালো গতিকে ই কি হ'ব শূন্য হ'ব জানো শূন্য হ'ব জানো নহয় এতেকে y ইকুৱেল টু 2 বহুপদটোৰ শূন্য নহয় বহুপদটোৰ শূন্য নহয় ধৰিব পাৰিছানে একদম ইজি হয়নে আৰু ইন্টাৰেষ্টিং হয়নে নহয় আৰু কৰো আহা 5x কিউব minus 4x স্কোৱাৰ প্লাছ x minus 26 কিহৰ কাৰণে x ইকুৱেল টু 2 কাৰণে মোক এটা কথা কোৱাচোন এইটো কি বহুপদ হ'ব ইয়াৰ নাম কোৱা ত্ৰিঘাত হ'ব নে ৰৈখিক হ'ব নে তোমাৰ পদৰ ফালৰ পৰাও কি হ'ব কোৱাচোন বাইনমিয়েল হ'ব ট্ৰাইনমিয়েল হ'ব মনোমিয়েল হ'ব লিনিয়াৰ হ'ব কোৱাড্ৰেটিক হ'ব কি হ'ব কিউবিক হ'ব কোনটো হ'ব প্ৰথমতে চোৱা ইয়াত পদ কেইটা আছে চাৰিটা পদ থকাটো আমি নাই পঢ়া এতিয়া তোমাৰ ইয়াত গতিকে আমাৰ যদি ঘাতকীয় ৰূপত আমি চাওঁ মাত্ৰা থকাটোত তোমাৰ ইয়াত কিমান ইয়াৰ 3 হয় নে নহয় গতিকে ই কি বহুপদ হ'ব ত্ৰিঘাত বহুপদ বুজি পাইছানে এইটো হ'ব তোমাৰ ত্ৰিঘাত বহুপদ তাৰ কাৰণে মই ধৰিলো px 5x কিউব minus 4x স্কোৱাৰ প্লাছ x minus 26 এতেকে p কিমান বহুৱাম মই 2 8 মাইনাছ কৰা কাৰ প্ৰথমতে কৰি হৈ চাওঁ পটাপট কৰা এইটোৱে 6 6 12 2 1 2 1 3 1 4 42 minus 42 কিমান আহিলে 0 তাৰ মানে ইয়াতো x ইকুৱেল টু কাৰণে f a px ৰ মানটো আমি কি পাম শূন্য পাম গতিকে কি হ'ব ই শূন্য হ'ব নহয় হ'ব এতেকে x ইকুৱেল টু 2 বহুপদটোৰ এটা শূন্য হৈছেনে বুজিছা গোটেইখিনি বস্তু ধুনীয়াকে গতিকে আমি আজি কি শিকিলো আমি আজি শিকিলো বহুপদ কাক কয় বহুপদ হ'বলৈ হলে কি কণ্ডিশ্যন আছে হয়নে ডিগ্ৰী শিকিলো ডিগ্ৰীৰ ওপৰত বেছ কৰি পেলাই তিনটা নাম পালো আমি বহুপদ বিলাকৰ নাম নমেনক্লেচাৰ কৰিলো নাম দিলো আমি ঠিক তেনেকে নাম্বাৰ অফ টাৰ্মছ তাৰমানে পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিও তিনটা নাম আছে হয়নে নহয় এক পদ দ্বিপদ আৰু ত্ৰিপদ সেইকেইটা পালো আমি তাৰপিছতে আমি কি শিকিলো শূন্য বহুপদৰ এটা শূন্য সেইটো শিকিলো বহুপদৰ শূন্য উলিয়াবলৈ আৰু নেক্সট আমি ক্লাছত আকৌ শিকিম সহগ আৰু বহুপদৰ শূন্যৰ মাজৰ সম্বন্ধ শূন্য উলিয়াবলৈ শিকিম এটা দ্বিঘাত বহুপদৰ বহুতখিনি আছে
এতিয়া আমি মূল্যায়ন কৰো আহা তলৰ কোনটো বহুপদ নহয় চোৱা কোনটো নহয় এটোটো কি ধ্ৰুৱক বহুপদ এটো শূন্য বহুপদ এটো এইটো ইয়াৰ কিমান ঘাত কিমান এটো হ'ব জানো হয় এটো হয় এটো হয় তো ধ্ৰুৱক বহুপদ গোটেইকেইটাই হয় খালি নহয় কোনটো ডিটো বহুপদ নহয় কাৰণ ইয়াৰ ঘাত কিমান ভগ্নাংশত আছে আৰু এটা চাওঁ হা 2x স্কয়াৰ প্লাস 1 হৈছে ডেশ বহুপদ এতিয়া 2x স্কয়াৰ প্লাস 1 এনে চাবলৈ গ'লে আমাৰ পদটো দুটা আছে ঘাতটো 2 তাৰ মানে এটো এটা দ্বিঘাত বহুপদ আৰু লগত আমি কি ক'ব পাৰো দ্বিপদ হয় না নহয় এটা চোৱা ইয়াত আমাৰ কোনটো হ'ব দিছে কোনটো আমাৰ ৰৈখিক নহয় দ্বিঘাত হয় না নহয় দ্বিঘাত হয় এক পদ নহয় কাৰণ দুটা পদ আছে দ্বিঘাত নহয় গতিকে আমাৰ আনসাৰ কোনটো হ'ব বি এটা নহয় হয়নে পিছৰটা চাওঁ আৰু এটা বহুপদৰ ডিগ্ৰী 2x স্কয়াৰ প্লাস √3x প্লাস 3 কনফিউজন নকৰিবা √3 টো x ৰ সহগহে x ৰ ওপৰত ঘাতটো নাই কিন্তু গতিকে ইয়াত x ৰ ঘাত 2 ইয়াত x ৰ ঘাত 1 গতিকে আমাৰ ডিগ্ৰী কোনটো হ'ব 2 কোনটো অপচনত আছে সি হৈছে নে বুজি পাইছা আচ্ছা ঠিকে আছে আজিৰ ক্লাছটো ইমানতে সামৰো নেক্সট ক্লাছত আৰু এটা ইন্টাৰেষ্টিং টপিক তোমালোকক শিকাম দেই তেতিয়ালৈকে ভালকে থাকিবা ভালকে পঢ়িবা হ'বনে ধন্যবাদ